এইটো আচলতে অসমৰ জনজীৱনৰ কাৰণে দুৰ্ভাগ্যজনক ঘটনা হিচাপে পৰিগণিত হৈছে। অসমৰ এজন মানে ছাত্ৰ নেতা তেওঁ এটা সময়ত ছাত্ৰ সংগঠন কৰি গোটেই অসমৰ ৰাইজক তেওঁ মানে সহযোগিতা কৰিছিলে। তেনেকুৱা এজন ব্যক্তিক তেওঁক মানে এজাহাৰত নাম নাই, কিন্তু তেওঁক গ্ৰেপ্তাৰ কৰি মানে এৰেষ্ট কৰিছে। তেওঁক এজাহাৰ মানে কি হেণ্ডকাপ লগাই কিনে তেওঁক কোৰ্টত লৈ গৈছে। এইটো আমাৰ মানে অসমীয়া জনগণৰ কাৰণে জাতিৰ কাৰণে এটা চৰম অপমানজনক ঘটনা ঘটিছে এইটো। আৰু এই ক্ষেত্ৰত মানে আমাৰ প্ৰশাসনে তাৰমানে এতিয়াও মানে এনেকুৱা ভূমিকা লৈছে, তেওঁলোকে যেন বহিৰাগতৰ মানে ছাত্ৰ ছাত্ৰী উঠি বহি কাম কৰি আছে। তেওঁলোকে অসমীয়া জনজীৱনৰ অসমীয়া খিলঞ্জীৰ কাৰণে তেওঁলোকে যেন কাম নকৰে। তেওঁলোকে আমি দেখিবলৈ পাইছোঁ যে আমি যদি অসমীয়া জনগণৰ কিবা কাৰণ যদি বহিৰাগতৰ এগেইনষ্টে যদি কিবা এফআইআৰ দিব লগা হৈ যায়, তেতিয়া তেওঁলোকে কোনো একশ্যন নলয়। কিন্তু বহিৰাগত যদি কিবা কাৰণ আমাৰ অসমীয়া খিলঞ্জীৰ ওপৰত যদি এফআইআৰ দিয়ে তেতিয়াহ'লে তৎকালে তেওঁলোকে আমাক এৰেষ্ট কৰি জেল হাজতত প্ৰেৰণ কৰে। গতিকে এইটো আমি অসমত কেতিয়াও হ'ব নিদিওঁ। যেতিয়ালৈকে বীৰ লাচিত খান অসমত জীয়াই থাকিব, তেতিয়ালৈকে বহিৰাগত দাদাগিৰি আমি কেতিয়াও সহ্য নকৰোঁ। এই ক্ষেত্ৰত প্ৰশাসনকো আমি সকীয়াই দিছোঁ। আমাৰ যিসকল আমাৰ সহকৰ্মীক এৰেষ্ট কৰিছে, দুলীয়াজনত যিখিনি আমাক গ্ৰেপ্তাৰ কৰিছে, তৎকালে মুক্তি দিব লাগে। গতিকে যদি মুক্তি নিদিয়ে, গোটেই অসম যদি তীব্ৰ আন্দোলন কৰি লৈ উঠিব, এইটো স্পষ্ট কৰি দিছোঁ। গতিকে তেওঁলোকে যদি অতি সোনকালে আমাৰ মানে প্ৰশাসনিক সচিব শৃংখল চলিয়াক মুক্তি কৰি দিয়ে। আৰু যিখিনি মানে প্ৰথমে আৰু মই ধন্যবাদ জনাইছোঁ তেওঁলোকক, দুলীয়াজানবাসী ৰাইজক, যে আজি যি বন্ধ দিছিলে সেই বন্ধ সৰ্বাত্মকভাৱে পালিত হৈছে। তেওঁলোকক ধন্যবাদ জনাইছোঁ। যদি আমাৰ দাবী মানি নলয়, মানে আমাৰ যিখিনি কৰ্মীক তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে, সেই যি তৎকালে মানে এৰি নিদিয়ে। আৰু যি মিণ্টু শইকীয়া যিজনে আমাৰ মুখ্য সচিবৰ ওপৰত আৰোপ লগাইছে যে তেওঁ 7 কোটি টকা ডিমাণ্ড কৰিছে। আপোনালোকে কওক, এটা পেট্ৰল পাম্পত 7 কোটি টকা কোনোবা ডিমাণ্ড কৰিব নেকি? সেইটো এটা বাজেট আছিলে আমাৰ যিটো যোৱাটো মেলেং মেটেলিত যিটো অৱস্থিত আমাৰ মানে বীৰ লাচিত খানৰ সমাধিক্ষেত্ৰ, সেইটোত মানে আমি 7 কোটি টকাৰ ষ্টিমেট বনাইছিলোঁ। সেই ষ্টিমেটৰ কপি আমাৰ হাততো আছে। সেই কপিত আনি তেওঁলোকে গাঁঠি দি আমাৰ বীৰ লাচিত খানক বদনাম কৰিব, এইটো আমি কেতিয়াও সহ্য নকৰোঁ। গতিকে মিণ্টু শইকীয়াৰ ওপৰত আমি গোটেই অসমত এজাহাৰ দাখিল কৰিছোঁ। আৰু তৎকালে প্ৰশাসনে তেওঁক গ্ৰেপ্তাৰ কৰিব লাগিব, জেল হাজতত প্ৰেৰণ কৰিব লাগিব। যদি এইটো নকৰে, তেতিয়াহ'লে অনাগত দিনত আমি গোটেই অসম যদি তীব্ৰ আন্দোলন কৰিম। এই ক্ষেত্ৰত প্ৰশাসন দায়ী হ'ব। আমাৰ অসমৰ যিমানকেইখন জিলা সমিতি আছে, আঞ্চলিক সমিতি আছে, প্ৰত্যেকখন জিলা আঞ্চলিক সমিতিৰ ফালৰ পৰা একোখনকৈ এজাহাৰ দাখিল কৰা হৈছে। মিণ্টু শইকীয়া বুলি এজন যি বদনৰূপী এজন অসমীয়াই আমাৰ নিজৰ জাতিটোৰ বিৰুদ্ধে কাম কৰি আছে, যি আমাক জনমানসত আমাক বীৰ লাচিত খানক সেই প্ৰতিপন্ন কৰিব বিচাৰি আছে, তেখেতৰ ওপৰত আমি এখন এজাহাৰ দিয়া গ'ল। আৰু এই সংক্ৰান্তত আমি এটা কথা, আজি যিটো আমাৰ দুলীয়াজানৰ বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰিছিলে, আৰু তাতে গৈ আমাৰ প্ৰায় 2 শতাধিক আমাৰ সৈনিকক বিনা কাৰণত তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে। বিশেষকৈ আমাৰ প্ৰশাসনিক সচিব শৃংখল চলিয়া ডাঙৰীয়াকৈ এৰেষ্ট কৰিছে। তো আমি প্ৰশাসন তথা অসম চৰকাৰক দাবী জনাইছোঁ যে বীৰ লাচিত খানক কামৰূপ জিলা আৰু মধ্য কামৰূপ জিলা সমিতিৰ ফালৰ পৰা যে অনতিপলমে 12 ঘণ্টাৰ ভিতৰত তেওঁলোকক বিনা চৰ্তে মুক্তি দিব লাগে। আচলতে আমি কোনো জাতি বিৰোধী কাম কৰা নাই, যিমান হওক আমাৰ জাতিটোৰ হৈ কাম কৰি আছোঁ। আমি বিচাৰোঁ যে আমাৰ নতুন প্ৰজন্মই যাতে আমাৰ এই আজন্ম গৃহভূমিত মূৰ তুলি জীয়াই থাকিব পাৰে, যিকোনো ক্ষেত্ৰতে মূৰ তুলি জীয়াই থাকি স্বাভিমানে জীয়াই থাকিব পাৰে। আমি তাৰে ক্ষেত্ৰত এক পৰিৱেশ, এক সুস্থ পৰিৱেশ গঢ়িব বিচাৰি আছোঁ, আৰু আমি সেই প্ৰতিজ্ঞাত আমি দৃঢ় প্ৰতিজ্ঞ। মিণ্টু শইকীয়া এজন অসমীয়াৰূপী এজন বদন হয়, যিয়ে নেকি অসমীয়া খিলঞ্জীৰ বিৰুদ্ধে কাম কৰে। তেওঁ আচলতে বিয়ান সিঙত কি কৰ্মৰত তেওঁ শ্বেয়াৰ হোল্ডাৰ থকা বুলি কয়। আমি কিন্তু তেওঁক দালালৰূপে আমি অভিহিত কৰিছোঁ। আৰু তাতকৈ কথাটো হ'ল কি, শংকৰজ্যোতিৰ এজাহাৰত যিহেতু আমাৰ নাম নাছিল শংকৰজ্যোতি বৰুৱাদেৱৰ, তথাপিও তেখেতক কিন্তু হেণ্ডকাপ লগাই প্ৰশাসনিক বা ৰাজনৈতিক ছত্ৰছায়াত তেওঁক এৰেষ্ট কৰিলে। কিন্তু তনু চাহিৰ নিচিনা যেও আমাক অসমীয়া জাতিক অপমান কৰিলে, তেওঁক কিন্তু আমি বাৰম্বাৰ আমাৰ প্ৰতিবাদ তথা এজাহাৰ বা তথা তীব্ৰ প্ৰতিক্ৰিয়া কৰাৰ পাছতো তেখেতক কিন্তু গ্ৰেপ্তাৰ কৰা হোৱা নাছিলে। যোৱাকালি ৰাতিহে তেওঁক মানে আটক কৰিছে, কিন্তু এতিয়ালৈকে খবৰ অহা নাই তেওঁক গ্ৰেপ্তাৰ কৰিলে নে কি, এতিয়ালৈকে কিন্তু খবৰ অহা নাই। কিন্তু এজাহাৰত নাম নথকা পিছতো হয়, এইটো এটা ক'ব গ'লে ৰাজনৈতিক ছত্ৰছায়া। তেওঁ যিহেতু এটা এটা ভৱিষ্যত আছিলে দুলীয়াজানৰ, সেই ক্ষেত্ৰত মানে ৰাজনীতিক তেওঁ ষড়যন্ত্ৰ বুলি ক'ব লাগিব। কাৰণ আমি যিখিনি ভিডিঅ' যোগে দেখা পাইছোঁ, ইয়াত কোনো তাতে বিতৰ্ক নাছিলে। তেওঁ কিবা কৰ্মত যোৱাৰ ফলত এটা বাক বিতণ্ডা হৈছিলে, আৰু বাক বিতণ্ডাটো ৰোধ কৰা তেওঁ আমি যিখিনি ভিডিঅ'ত দেখা পাইছোঁ চেষ্টা কৰিছিলে। কিন্তু তেওঁক এটা বিনা অপযশত, বিনা ষড়যন্ত্ৰত তেওঁক ষড়যন্ত্ৰ কৰি তেওঁক আমাৰ জেল হাজতলৈ পঠোৱা হ'ল। কিন্তু তাতে আমাক অসমীয়া জাতিক অপমান কৰা ফ্ৰী মে খানেবালা আদমি লোকজন ভাষ্য দিছিলে তনু চাহিক, কিন্তু এতিয়াও ডিব্ৰুগড় আৰক্ষীয়ে তেওঁক জেল হাজতলৈ প্ৰেৰণ কৰা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।